ঘটনাটো যোৱাকালি ৰাতি খোৱাৰ পিছত খোৱাৰ লগত কিবা দ্ৰব্যজাতীয় বস্তু নিচাজাতীয় বস্তু মিহলাই থৈছে নেকি এইটো কোনোবাই গম পোৱা নাই। খোৱাৰ পিছত তেখেত অসুস্থ হ'ল। অসুস্থ হোৱাৰ পিছত কোনো সাৰ পোৱা নাই। ৰাতিপুৱা 8টা বজাতহে তেখেতে ওচৰ পাজৰৰ মানুহ আহি পেলাই গম পালে যে মানুহবিলাক উঠা নাই। কিয় উঠা নাই? সৰু ছোৱালী এজনী আছিলে, এইজনী চাগে সন্ধিয়া সময়ত ভাত খোৱা নাছিলে। নোখোৱাৰ কাৰণে এই ছোৱালীজনী সৰু সুস্থ আছিলে, এইজনী চিঞৰাৰ কাৰণে ওচৰ পাজৰৰ মানুহ আহি পেলাই তেখেতে চালে যে ঘৰৰ বাকচকেইটা বাহিৰত আছে, তেখেত অসুস্থ হৈ আছে। তাৰপিছত তেখেতক লৈ পেলাই মেডিকেলত গ'ল। এতিয়া কচুৱা মডেল হস্পিটেলত আছে, চিকিৎসাধীন হৈ আছে। আৰু যি দুৰ্ঘটনাটো দুৰ্ভাগ্যজনক ঘটনা হৈ আছে, এইটো পমিলা জাননীত আৰু কেইবা ঠাইত হৈছে ঘটনা হৈছে, 3-4 বছৰ ধৰি চলি আছে। গতিকে আমি প্ৰশাসনক আৰু চৰকাৰক জনাওঁ যে অতি সোনকালে অনুৰোধ জনাওঁ যে তেখেতে অতি সোনকালে এইটো তদন্ত কৰি উচিত তদন্ত কৰি যাতে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে। যে আহত 9জন আহত হৈছে, সৰু বৰ গোটেই ফেমিলিকেইটা আহত হ'ল। এতিয়া কচুৱা মডেল হস্পিটেলত আছে, চিকিৎসা আছে। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম পমিলা জাননী। তো এতিয়াতো আমি গম নাপাওঁ, আমিতো বাহিৰত আছিলোঁ তেতিয়া অনুমান সিহঁতেতো ভাত 9টাৰ আগততো ভাত নাখায়। দোকান আছে, বাহিৰত বিজনেছ আছে, বিজনেছ বন্ধ চন্ধ কৰি আহি পেলাই প্ৰায় 9টা-10টা বাজে খাওঁতে। খাই পেলাই খোৱাৰ পিছত মানে ঘটনাটো হ'ল। সিহঁতে দৰ্জাকেইটা বন্ধ কৰিব নোৱাৰে। নিজৰ ঘৰৰ যে দৰ্জা আছিলে, দৰ্জাকেইটা বন্ধ কৰিব পৰা নাই, দৰ্জাটো খোলাই আছিলে। এনেই সিহঁতে বেহুচ হৈ আছে। ঘটনাটো যোৱাকালি ৰাতি খোৱাৰ পিছত খোৱাৰ লগত কিবা দ্ৰব্যজাতীয় বস্তু নিচাজাতীয় বস্তু মিহলাই থৈছে নেকি এইটো কোনোবাই গম পোৱা নাই। খোৱাৰ পিছত তেখেত অসুস্থ হ'ল। অসুস্থ হোৱাৰ পিছত কোনো সাৰ পোৱা নাই। ৰাতিপুৱা 8টা বজাতহে তেখেতে ওচৰ পাজৰৰ মানুহ আহি পেলাই গম পালে যে মানুহবিলাক উঠা নাই। কিয় উঠা নাই? সৰু ছোৱালী এজনী আছিলে, এইজনী চাগে সন্ধিয়া সময়ত ভাত খোৱা নাছিলে। নোখোৱাৰ কাৰণে এই ছোৱালীজনী সৰু সুস্থ আছিলে, এইজনী চিঞৰাৰ কাৰণে ওচৰ পাজৰৰ মানুহ আহি পেলাই তেখেতে চালে যে ঘৰৰ বাকচকেইটা বাহিৰত আছে, তেখেত অসুস্থ হৈ আছে। তাৰপিছত তেখেতক লৈ পেলাই মেডিকেলত গ'ল। এতিয়া কচুৱা মডেল হস্পিটেলত আছে, চিকিৎসাধীন হৈ আছে। আৰু যি দুৰ্ঘটনাটো দুৰ্ভাগ্যজনক ঘটনা হৈ আছে, এইটো পমিলা জাননীত আৰু কেইবা ঠাইত হৈছে ঘটনা হৈছে, 3-4 বছৰ ধৰি চলি আছে। গতিকে আমি প্ৰশাসনক আৰু চৰকাৰক জনাওঁ যে অতি সোনকালে অনুৰোধ জনাওঁ যে তেখেতে অতি সোনকালে এইটো তদন্ত কৰি উচিত তদন্ত কৰি যাতে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে। যে আহত 9জন আহত হৈছে, সৰু বৰ গোটেই ফেমিলিকেইটা আহত হ'ল। এতিয়া কচুৱা মডেল হস্পিটেলত আছে, চিকিৎসা আছে। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম পমিলা জাননী। তো এতিয়াতো আমি গম নাপাওঁ, আমিতো বাহিৰত আছিলোঁ তেতিয়া অনুমান সিহঁতেতো ভাত 9টাৰ আগততো ভাত নাখায়। দোকান আছে, বাহিৰত বিজনেছ আছে, বিজনেছ বন্ধ চন্ধ কৰি আহি পেলাই প্ৰায় 9টা-10টা বাজে খাওঁতে। খাই পেলাই খোৱাৰ পিছত মানে ঘটনাটো হ'ল। সিহঁতে দৰ্জাকেইটা বন্ধ কৰিব নোৱাৰে। নিজৰ ঘৰৰ যে দৰ্জা আছিলে, দৰ্জাকেইটা বন্ধ কৰিব পৰা নাই, দৰ্জাটো খোলাই আছিলে। এনেই সিহঁতে বেহুচ হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।